ৰেলনগৰী খ্যাত ৰঙাপাৰা ৰেলৱে গাৰ্ড কলনীত নিশাই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰেলৱে বিভাগে যোগান ধৰা পানীৰ পাইপত মৃত বান্দৰৰ অৱশিষ্ট উদ্ধাৰ হোৱাৰ পাছতে ৰেলৱে কৰ্মচাৰীসকলে পৰিৱেশ উত্তপ্ত কৰি তোলে। বিশুদ্ধ খোৱা পানীৰ নামত অতদিনে বৰবিষ সেৱন কৰি আহিছিল ৰেলৱে কৰ্মচাৰীসকলে। ৰঙাপাৰা ৰেলৱে গাৰ্ড কলনীত পানীৰ পাইপত মৃত বান্দৰৰ অৱশিষ্ট উদ্ধাৰ হোৱাৰ ঘটনা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ বুলি অভিযোগ তোলে ৰেলৱে আৱাসিকসকলে। পানীৰ পাইপৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধই সমগ্ৰ এলেকাটো চানি ধৰে। সংশ্লিষ্ট কৰ্তৃপক্ষই মানুহৰ জীৱনক লৈ হেতালি খেলাৰো অভিযোগ তোলে ক্ষুব্ধ ৰাইজে। ইফালে ঘটনাস্থলীত উত্তৰ পূব সীমান্ত ৰঙাপাৰা নৰ্থ ADEN দীপাংকৰ ৰয় উপস্থিত হোৱাৰ পাছতে ক্ষুব্ধ ৰাইজক ঘেৰাও কৰি ধৰে আৰু বিভিন্ন প্ৰশ্নৰে ঠকা সৰকা কৰে। ৰেলৱে বিষয়াগৰাকীৰ সন্মুখতে কৰ্মচাৰীসকলে পানীৰ পাইপৰ পৰা মৃত বান্দৰৰ গেলি পচি যোৱা অংশবোৰ উলিয়াই দেখুৱাই দিয়ে। স্থানীয় মহিলাসকলৰ ভাষ্য আমি আপোনালোকক শুনাম। বিশুদ্ধ খোৱা পানীৰ নামত কিমান লেতেৰা আৰু দুৰ্গন্ধময় পানী সেৱন কৰিছে সেয়া মহিলাসকলে সমগ্ৰ বিষয়টো উত্থাপন কৰিছে। কাৰ চৰম গাফিলতিৰ বাবে গাৰ্ড কলনীত থকা ৰেলৱে কৰ্মচাৰীসকলে বৰবিষ সেৱন কৰিবলগীয়া হৈছে সেয়া পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ কৰিম। ইপিনে গভীৰ নিশা NF ৰেলৱে মজদুৰ ইউনিয়নে ৰেলৱে কৰ্মচাৰীসকলক বিশুদ্ধ খোৱা পানী যোগান ধৰা বুলি জানিব পৰা গৈছে। जहाँ क्या जरूरत है ड्यूटी करना सब मर जाएगा। पानी का रिपोर्ट नहीं आता है, ऐसा नहीं होगा। डॉक्टर बुलाओ, पानी का रिपोर्ट निकालो। डॉक्टर को बुलाइए, डॉक्टर बुलाओ अभी में बुलाइए। पहले मुंह में घुसा देगा आपका नहीं, आपको एक बार बोला गया ये कीजिए, बंद कीजिए उसको। बंद क्या हिसाब से किया था तू? बंद कर देना। क्या हिसाब से बंद किया वहाँ पे? 2 बार 5 बार होता है। क्या हिसाब से बंद किया था? दूसरे को क्या पूछा? दूसरा क्या पूछा? साइड विजिट किया, दूसरा साइड विजिट किया वहाँ पे। কন্ডিশন বিসলারি পানী অর্ডার দি খাই আছে কাৰণে আপোনাৰ লেভেল বাঢ়িছে। গলি গৈ কি ভাবিছে আপুনি নিজক? হ্যাঁ সাপ্লাই দিব নোৱাৰে বুলি কৈ দিয়ক। আপুনি নোৱাৰো বুলি কৈ পেলাই এৰি দিয়ক। আমাৰ এইটো আজি নতুন কথা নহয়, আজি 6 টাইম হৈ গ'ল এইটো লৈ। ইয়াতে পানীৰ টেংকিত বাৰে বাৰে বান্দৰ পৰে আৰু সেই বান্দৰকেইটা বাই ফ'ৰ্চ আহি পানীৰ ফ'ৰ্চত আহি ইয়াতে জাম হৈ আটকি থাকে আমাৰ ইয়াতে। আৰু সেই ভালপোৱাৰ সেইখিনিৰ পৰাই মানে যিমানখিনি আমাৰ গোটেই কোৱাৰ্টাৰটো চাপ্লাই ইয়াৰ পৰাই হৈ আছে, এই গাৰ্ড কলনীৰ পৰা লৈ RPF কলনীলৈকে। আৰু এইবিলাক গোটেই পানী চবেই বিষাক্ত পানীয়ে খাই আছে। আজি ল'ৰা ছোৱালীৰ পৰা লৈ গোটেই ঘৰত বুঢ়া মানুহ আছে, চব কিমান মানুহে পানী কিনি খায়। আৰু কেইজনৰ ঘৰত মটৰ চিষ্টেম আছে যে মানুহে পানীটো কৰিব, চবেইতো নোৱাৰেতো সেইটো কাৰণে। আৰু এইটো প্ৰথমবাৰ হলে আমি মানি ললো হয় যে এবাৰ হৈছে বা কিন্তু এইটো ইমান বাৰে বাৰে হৈ আছে ঘনাই ঘনাই, এইটোতো কোনো কথা নহল নহয়। এইটো কিবা এটা একশন লবই লাগে এনিহাও, নহলে পানী ৰেলৰ চাপ্লাই পানী বন্ধ কৰি দিয়ক। নালাগে আমাক চাপ্লাই পানীৰ দৰকাৰে নাই। এইটো 1 বছৰে হল, এইটো নতুন টেংকি যেতিয়াৰ পৰা খুলিছে তেতিয়াৰ পৰা মানে এনেকে হৈয়ে আছে। বান্দৰ আহাটো ধৰক ৰাঙাপাৰাত আজি 4-5 বছৰৰ পৰা বান্দৰ আহি আছে, যাৰ কাৰণে মানে এইটো এতিয়া কণ্ডিশ্যন হৈছে। এতিয়া বান্দৰে চবকে উৎপাত কৰি আছে, সেইবুলি বান্দৰ মৰা পানীটো খাব নোৱাৰি নহয়। তাতকে নালাগে দিব, ৰেলৰ চাপ্লাই পানী দিয়াৰে দৰকাৰ নাই, সেইটোৱে কৰক, নহলে ব্যৱস্থা লাষ্ট। চবেই খাই আছে আৰু এইটো গা ধুই আছে, ইউজ কৰি মানুহ সেইটো মুখ কৰি আছে, মুখ ধুই আছে, কাৰণ আমাৰ বেলেগ কোনো অপচনে নাই তাৰ বাহিৰে। আমিতো সেইটো পানীয়ে ইউজ কৰিব লাগিব ঘূৰি পাকি, নহলে কিবা এটা ৰেলে ব্যৱস্থা কৰক। এইটো ভালকে কোৱাৰ্টাৰে কিবা ব্যৱস্থা কৰি দিয়ক, কাৰণ পানীটো গৰমৰ দিন এনেই বেছি পানী লাগে, তাতে আৰু এনেকুৱা কণ্ডিশ্যন হলে কেনেকে চলিব? এইটোতো লাইফ ৰিস্ক হৈ আছে। এইটো এতিয়া কোনোবা পোৱালীকেইটাই খাইও লয় কেতিয়াবা গা ধুৱতে পানীটো, তেতিয়া বেমাৰ, আজিকালি বেমাৰ আজাৰটো দুনিয়াৰ এনেই হৈ আছে, তাতে আৰু এইবিলাক কৰিতো আৰু এক্সট্ৰা এটা বেমাৰ বঢ়োৱাৰ নিচিনাই হৈছে নহয়।